এইটো মানে আমাৰ ৰাইজে মানে তাত পথাৰত ধান কাটি আছে মেচিন দি পেলাই। তাৰপিছত মানে বস্তুটো ওলাইছে চাগে, মানে এটা হাবি আছিলে, হাবিৰ ভিতৰত সোমাইছে। পোৱালি দুটামান দেখিছে, দেখি পেলাই দৌৰিব গৈ আছিলে। তাৰপিছত মানে দৌৰি আহি পেলাই এই আমাৰ কাছকাটি গাঁৱৰে মান্নান নামৰ ল'ৰা এটা তাৰ গোহালিত মানে দৌৰি উঠিছে। আমাৰ ৰাইজে মানে হৰিণটোক ধৰিছে, ধৰি পেলাই মানে বহুত ভালকৈ ৰাখিছে। ফৰেষ্টৰ মানুহক খবৰ দিছে, তেওঁলোক আহিছে। আহি পেলাই তেওঁলোক বস্তুটো একদম ভালে কুশলে পাইছে, একো অসুবিধা হোৱা নাই। আমাৰ ফৰেষ্টৰ মানুহ ইয়াত আছে, ছাৰক সুধিব পাৰে আপোনালোকে। কোনটো চেঞ্চুৰীৰ পৰা ৰিজাৰ্ভৰ পৰা আহিছে বুলি ভাবে? এইটো আমি ভাবোঁ আমাৰতো ইয়াতে ওচৰত হয়, এই লাওখা যিটো অভয়াৰণ্য এইটো আমাৰ ওচৰত হয়। ইয়াৰ পৰা আহিব বুলি আমাৰ এটা অনুমান হৈ আছে। আৰু এতিয়া বনকৰ্মীয়ে চমজাই দিছেনে? এইটো বনকৰ্মী লোক আহিছে, তেওঁলোক ইয়াত আহিছে, তেওঁলোকৰ হাতত ইয়াত এতিয়া চমজাই দিম। আৰু আমি প্ৰথমেতো আমাৰ এই গাঁৱৰ মানুহক আমি ধন্যবাদ জনাইছোঁ, কাৰণ যিহেতুকে ৰাতি আমাৰ চেঞ্চুৰীৰ পৰা ওলাই আহিছে, ওলাই অহাৰ পিছত যদি কোনো বস্তুটো ক্ষয় ক্ষতি হোৱা নাই, ৰাইজে সুন্দৰকৈ আমাক ৰেস্কিউ কৰি এতিয়া আমাক চন্দাই দিছে। তাৰ কাৰণে কাছৰকাটি আৰু শৈলমাৰীবাসী ৰাইজক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইটো কোনটো অভয়াৰণ্যৰ পৰা আমাৰ লাওখা অভয়াৰণ্যৰ পৰা আহিছে। আৰু কেতিয়াবা আপোনাৰ এনেকৈ ওলাই পানীৰ ছিজনত, আৰু ওলালেও আমাক 100% ৰিকভাৰী হৈ যায়। কাৰণ আমাৰ মানে কাষৰীয়া যিখিনি আমাৰ চেঞ্চুৰী কাষৰীয়া যিখিনি ৰাইজ আছে বা ভিলেজ আছে, চব মানুহে আমাক আজিকালি বস্তুখিনি আমাক ৰেস্কিউ কৰাত সহায় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।